সকলোকে মাছ ইণ্ডিয়া পেজ আৰু মাছ ইণ্ডিয়া ব্লগৰ অন্য এটি ভিডিঅ' লৈ স্বাগতম জনালোঁ। আৰু আজি আহকচোন, আজি মই ক'ত আছোঁ আৰু কি কৰিম আপোনালোকে চাই থাকক। একচুৱেলি সৰুৰে পৰা যেতিয়া টিভিত এই ৰেচিং গেমবিলাক দেখিছিলোঁ, তেতিয়া এনেকুৱা এখন গাড়ীত উঠা বহুতেই ইচ্ছা আছিল। আৰু আজি এই গাড়ীখনত উঠাৰ যিটো ইচ্ছা, আজি এইটো পূৰণ হ'ব। একচুৱেলি এই মানে সোণাপুৰত আহিলে আপোনালোক দেখাই পাব এখন ৰিজৰ্ট, আৰু এই ৰিজৰ্টত এই সুবিধাবোৰ কৰিছে। এনেকুৱা গাড়ী চলাব পৰা ৰেচিং কাৰ, কেইবাখনো মানে ৰেচিং কাৰ আছে। আৰু মই আগতেও দুবাৰমান আহিছিলোঁ, কিন্তু কথাটো যথেষ্ট মানে ভিৰ থাকে, গাড়ী চলোৱা মানুহ বহুত থাকে, আৰু সেইকাৰণে মই উঠা নহ'ল। আজি কিন্তু অলপ টাইম লৈ আহিছোঁ, আৰু আজি ভাবিছোঁ আজি এই গাড়ী চলাম। সেই টিকট কাটিলোঁ, কাটি ধুনীয়াকৈ বহি ল'লোঁ, আৰু দাদাজনে শিকাই দি আছে একচুৱেলি কি কৰিব লাগিব, এইবোৰ শিকাই দি আছে। আৰু মই আপোনালোকক কওঁ, ইয়াত এক্সেলেটাৰ আৰু ব্ৰেক আছে, বিশেষ একো নাই। আৰু ধুনীয়াকৈ তেখেতে তথাপি বুজাই দি আছে। আৰু যিহেতু নতুন চলাইছোঁ আৰু ময়ো একোৱেই নাজানো, ৰাস্তাটো এইফালে হ'ব নে সেইফালে হ'ব, গোটাই সম্পূৰ্ণকৈ ধুনীয়াকৈ তেখেতে বুজাই দি আছে। আৰু এতিয়া মই গাড়ীখন চলাম। আৰু আপোনালোকক চাই থাককচোন ভিডিঅ'টো, মই গাড়ীখন চলাব পাৰিলোঁ নে পাৰা নাই, সকলোবোৰ এই ভিডিঅ'টো শেষলৈকে চাই থাকক, আপোনালোকে সকলোবোৰ দেখা পাব।